নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু হৈছে যিসকলৰ জন্মৰ তাৰিখ যিকোনো মাহৰ 4, 13, 22 আৰু 31 অৰ্থাৎ মূল্যাংক যাৰ 4 আকৌ এবাৰ শুনি লব যিসকলৰ জন্মৰ তাৰিখ যিকোনো মাহৰ 4, 13, 22 আৰু 31 তেওঁলোকৰ বাবে অহা দুমাহ সময়ৰ ভিতৰত জীৱনত কি বিশেষ ঘটনা ঘটিবলগীয়া আছে হয়তো জীৱনত কি বিশেষ পৰিৱৰ্তন হ'বলগীয়া আছে সেই বিষয়ে মই আজি টেৰটৰ জৰিয়তে চাবলৈ ওলাইছো এয়া হৈছে জেনাৰেল কালেক্টিভ টাইমলেছ ৰিডিং যিদিনাখন ইউটিউবত আপোনালোকে এই ভিডিঅ'টো পাব আৰু আপোনালোকে চাব সেই দিনৰ পৰাই ইয়াৰ সময় নিৰ্ধাৰণ হৈছে বুলি আপোনালোকে ধৰি ল'ব তেন্তে আহক এতিয়া প্ৰভুৰ নাম লৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ হে প্ৰভু হে ইউনিভাৰ্স যিসকলৰ জন্মৰ তাৰিখ যিকোনো মাহৰ 4, 13, 22 আৰু 31 তেওঁলোকৰ বাবে অহা দুমাহ সময়ৰ ভিতৰত জীৱনত কি বিশেষ ঘটনা হ'বলগীয়া আছে সেই বিষয়ে মোক জানিবলৈ দিয়া জয় বজৰংবলী জয় বজৰংবলী জয় বজৰংবলী কাৰ্ডছ মই শাফলিং কৰিলো এতিয়া মই ইউ শেপত লম আৰু ইয়াৰ পৰা মই তিনিখন কাৰ্ডছ আৰু এখন গাইডেন্স কাৰ্ড মই পিক আপ কৰিম ফাৰ্ষ্ট কাৰ্ড সেকেন্ড কাৰ্ড থাৰ্ড কাৰ্ড আৰু গাইডেন্সৰ কাৰণে কাৰ্ড লৈছো এইখন কাৰ্ড এতিয়া হক চাও কাৰ্ডসমূহত কি আছে ফাৰ্ষ্ট কাৰ্ডখন হৈছে দা হেংমেন এই কাৰ্ডখন খুব ওলাইছে কিন্তু দি এইবাৰ মোৰ টাৰট কাৰ্ড ৰিডিঙত আৰু দ্বিতীয়খন হৈছে দা ষ্টাৰ তৃতীয় কাৰ্ডখন হৈছে 6 of wands very positive card আৰু লাষ্ট ওয়ানখন হৈছে গাইডেন্স কাৰ্ড হৈছে এজ অফ পেন্টাকলছ এতিয়া হক কাৰ্ডসমূহৰ বিশ্লেষণ আৰম্ভ কৰো প্ৰথমখন ওলাইছে দা হেংমেন সৰ্বপ্ৰথমে এইকেইটা দিনত অৰ্থাৎ 4, 13, 22 আৰু 31 এইকেইটা তাৰিখত জন্ম লাভ কৰা ব্যক্তিসকলে মাহৰ প্ৰথম ভাগত এই দুমাহ সময়ৰ ভিতৰৰ প্ৰথম ভাগত সকলো ক্ষেত্ৰতে যথেষ্ট ধৈৰ্য ধৰা সহনশীল হোৱা লগতে জীৱনৰ প্ৰতিটো সিদ্ধান্ত লওঁতে যথেষ্ট চালিজাৰি চিন্তা কৰি লোৱা দেখিবলৈ পোৱা গৈছে খুব সম্ভৱ এই সময়ছোৱাত আপোনালোক যথেষ্ট ফিউচাৰিষ্টিক হৈ পৰিছে যথেষ্ট দূৰদৰ্শী হৈ পৰিছে হয়তো পূৰ্বতে জীৱনত আপোনালোকে কিছুমান ভুল কৰিছিল আৰু জীৱনত কৰা ভুলসমূহৰ পৰা এই সময়ত হয়তো আপোনালোকে যথেষ্ট অভিজ্ঞতা অৰ্জন কৰিছে সেইবাবে এই সময়ছোৱাত আপোনালোকক ক'বলৈ গ'লে একেবাৰে কুল পাৰ্সন একেবাৰে শান্ত স্বভাৱৰ ব্যক্তি যেন দেখিবলৈ হয়তো পোৱা যাব হয়তো এনেকুৱাও হ'ব পাৰে আপোনালোকে নিজৰ ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰত নিজৰ পাৰ্সোনাল লাইফৰ ক্ষেত্ৰত পূৰ্বতে চাকে যথেষ্ট উৎসাহী আছিল কোনো ক্ষেত্ৰত যাতে হয়তো আপোনালোকে যথেষ্ট পজিটিভ আছিল হয়তো আপোনালোকে নিজৰ আপোন ব্যক্তিসকলৰ পৰা যথেষ্ট তেওঁলোকৰ পৰা জীৱনৰ বিভিন্ন ক্ষেত্ৰত হয়তো সহযোগিতা আশা কৰিছিল তেওঁলোকৰ পৰা হয়তো আপোনালোকে যথেষ্ট লাভ কেয়াৰ এফেকশন আপোনালোকে আশা কৰিছিল তেওঁলোকৰ ওপৰত হয়তো আপোনালোকৰ যথেষ্ট আশা আকাংক্ষা আছিল হয়তো আপোনালোকে যেনে ধৰণে তেওঁলোকৰ পৰা বিভিন্ন ক্ষেত্ৰত আশা কৰিছিল আপোনাৰ হিমানখিনি মনৰ আশা পূৰণ নোহোৱাৰ ফলত এই সময়ছোৱাত আপোনালোকে কিছু শান্ত স্বভাৱৰ হোৱা দেখিবলৈ পোৱা গৈছে জীৱনৰ প্ৰকৃত সত্যৰ বিষয়ে যেন আপোনালোকে ভালদৰে গম পাইছে আপোনালোকৰ যেন এই সময়ছোৱাত জ্ঞানৰ ভাণ্ডাৰ যথেষ্ট বাঢ়ি গৈছে তেনে ধৰণৰ মানসিক স্থিতি আপোনালোকৰ মাজত দেখিবলৈ পোৱা যাব গতিকে এয়া মই শুভ সংকেত বুলিয়ে ক'ব পাৰো যদিও এই কাৰ্ডখন স্পেশালি ক'বলৈ গ'লে নিউট্ৰেল কাৰ্ড বিশেষ পজিটিভ নহয় বিশেষ নেগেটিভ নহয় কিন্তু এই কাৰ্ডখনে জীৱনৰ কোনো সময়ত সিদ্ধান্ত লওঁতে আমাক যথেষ্ট জ্ঞান দিয়ে আমাক এক ভাল পথ দেখুৱায় কিয়নো এই কাৰ্ডখন হৈছে যিকোনো বিষয়ৰ ওপৰত ডিপলি ষ্টাডি আৰু ৰিচাৰ্চ কৰাৰ কাৰ্ড সেই কাৰণে এই দুমাহ সময়ৰ প্ৰথম ভাগত আপোনালোকে জীৱনৰ যি ক্ষেত্ৰতে সিদ্ধান্ত নলওক কিয় হেয়া আপোনালোকৰ কেৰিয়াৰ ক্ষেত্ৰত হওক আপোনালোকৰ চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত হওক নতুবা নিজৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰতে হওক আপোনালোকে তৎক্ষণাত এক্সাইটেড হৈ উত্তেজিত হৈ একো সিদ্ধান্ত নলব এই সময়ছোৱাত ইউনিভাৰ্ছে ঈশ্বৰে আপোনালোকক সকলো বিষয়বস্তুৰ ওপৰত সবিশেষ জ্ঞান অৰ্জন কৰাৰ পাছতহে সকলো দিশৰ ওপৰত তন্নতন্নকৈ অধ্যয়ন কৰাৰ পিছতহে সিদ্ধান্ত ল'বলৈ আপোনালোকক পৰামৰ্শ দিছে বুলি আপোনালোকে ভাবি ল'ব এতিয়া হওক চাওঁ দ্বিতীয় কাৰ্ডখন আছে দা ষ্টাৰ আসল কথা ক'বলৈ গ'লে প্ৰথম অৱস্থাত যে আপোনালোকে যথেষ্ট ধৈৰ্য ধৰিছিল নিজৰ মাজত সহনশীল গুণটো আপোনালোকে
প্ৰকাশ পোৱাবলৈ চেষ্টা কৰিছিল সেইবাবে পিছৰ সময়ছোৱাত কিন্তু আপোনালোকে জীৱনত এক নতুন আশাৰ ৰেঙনি দেখিবলৈ হয়তো পাব এই কাৰ্ডখন ক'বলৈ গ'লে শনিদেৱৰ কাৰ্ড কিন্তু বেয়া নহয় শনিদেৱৰ কাৰ্ড বুলি এই কাৰণে কোৱা হৈছে যে এই সময়ছোৱাত আপোনালোকে কঠোৰ পৰিশ্ৰম কৰিব হয়তো দুমাহ সময়ৰ প্ৰথম ভাগত আপোনালোকে জীৱনত এই সময়ছোৱাত কি কৰিব তাৰ সম্ভৱ আপোনালোকে প্ৰপাৰ প্লেনিং আৰু ষ্ট্ৰেটেজি আপোনালোকে যি পদ্ধতি অৱলম্বন কৰিব সেই বিষয়ে হয়তো আপোনালোকে সম্পূৰ্ণভাৱে তৈয়াৰ কৰি ল'লে আৰু পিছৰ পৰ্যায়ত তাক আপোনালোকক কাৰ্যত ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে এই সময়ছোৱাত আপোনালোকে জীৱনৰ বিভিন্ন ক্ষেত্ৰত হয়তো এক নতুন আশাৰ প্ৰদীপ দেখা পাব হয়তো পূৰ্বতে আপোনালোকে জীৱনৰ কোনো ক্ষেত্ৰত নিজৰ হয়তো আপোনালোকৰ আশা ভংগ হোৱাৰ নিচিনা পৰিস্থিতি হৈছিল হয়তো আপোনালোকে বিচাৰি থকা ফলাফলসমূহ একেবাৰে পাবলৈ সক্ষম হোৱা নাছিল হয়তো আপোনালোকে যি গতিৰে যি দিশেৰে হয়তো ভাবিছিল যে আপোনালোকে নিজৰ লক্ষ্যস্থানত উপনীত হ'ব সেয়া হয়তো আপোনালোকৰ পক্ষে সম্ভৱ হোৱা নাছিল কিন্তু এই দুমাহ সময়ৰ মধ্যভাগৰ সময়খিনিত আপোনালোকে হয়তো উদ্ভাৱন কৰিবলৈ সক্ষম হ'ব যে কি পদ্ধতি অৱলম্বন কৰিলে কি মেথডছ এডপ্ট কৰিলে ক'বলৈ গ'লে আপোনালোকে নিজৰ গন্তব্যস্থানত উপনীত হ'ব এই সময়ছোৱাত বিশেষকৈ আপোনালোকক নিজৰ কেৰিয়াৰ ক্ষেত্ৰত নিজৰ ফালৰ পৰা সম্পূৰ্ণ প্ৰচেষ্টা আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে আৰু এই সময়ছোৱাত ক'বলৈ গ'লে ইউনিভাৰ্ছ প্ৰভু আপোনালোকক যথেষ্ট দয়াৰ চকুৰে চোৱা দেখিবলৈ পোৱা গৈছে মাথোন এই সময়ছোৱাত আপোনালোকে নিজৰ মনৰ পৰা এলাহ ভাৱ লেজিনেছ একেবাৰে পৰিত্যাগ কৰিব আৰু যি কামত আপোনালোকে নিজৰ সৰ্বোচ্চ উজাৰি দিছে স্পেচিয়েলি নিজৰ কেৰিয়াৰ ক্ষেত্ৰত সেই কামৰ ক্ষেত্ৰত আপোনালোকে কিন্তু কনসিস্টেন্সি মেইনটেইন কৰিব আপোনালোকে নিজৰ সম্পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰাখক নিশ্চয় আপোনালোকে সফল হ'বলৈ সক্ষম হ'বই আৰু ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰত যদি চাও পূৰ্বতে এই দুমাহ সময়ৰ আগৰ সময়খিনিত যদি আপোনালোকৰ মাজত কিবা মিসআন্ডাৰষ্টেণ্ডিং মিসকমিউনিকেশ্যন হৈছিল সেই ভুল বুজাবুজিও দূৰ হ'ব আপোনাৰ পাৰ্টনাৰে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই নতুবা আপোনালোক যদি বিবাহিত আপোনাৰ স্পাউছে আপোনাৰ হাজবেণ্ড বা ওয়াইফে আপোনাৰ ভিতৰ মানুহজনক বা মানুহজনীক বুজিবলৈ সক্ষম হ'ব আৰু এই সময়ছোৱাত আপোনালোকে নিজৰ প্ৰিয়জনৰ পৰা জীৱনৰ সকলো ক্ষেত্ৰতে আগবাঢ়ি যাবৰ বাবে নিশ্চয় সহযোগিতা পাবলৈ সক্ষম হ'ব মাথোন এই সময়ছোৱাত আপোনালোকে ধৈৰ্য নেহেৰুৱাব নিজৰ কৰ্মত আপোনালোকে নিজকে সম্পূৰ্ণভাৱে উৎসৰ্গিত কৰক কিয়নো এনেকৈ যদি আপোনালোকে আগবাঢ়ি গৈ থাকে আপোনালোকে নিশ্চয় নিজৰ গন্তব্যস্থানত উপনীত হ'ব এতিয়া হকচোন তৃতীয় কাৰ্ডখন হেয়া মই কৈছিলো যে আপোনালোকৰ কাৰ্ডসমূহ মানে ক'বলৈ গ'লে গ্ৰেজুৱেলি ক্ৰমান্বয়ে পজিটিভ হ'বলৈ গৈ আছে তৃতীয় কাৰ্ডখন হৈছে 6 অফ ওয়ান্স এইখন ক'বলৈ গ'লে ভিক্টৰী কাৰ্ড এইখন ক'বলৈ গ'লে কৃতকাৰ্যতাৰ কাৰ্ড বুলি ক'ব পাৰি আপোনালোকৰ সাকসেছৰ কাৰ্ড বুলি ক'ব পাৰি এই সময়ছোৱাত ক'বলৈ গ'লে যুদ্ধ জয়ী হ'লে যেনে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয় আপোনালোকৰ জীৱনতো তেনে ধৰণৰ পৰিস্থিতি হ'ব পূৰ্বতে যদি আপোনালোকে জীৱনত কিবা পৰীক্ষাত অৱতীৰ্ণ হৈছিল হেয়া চাকৰিৰ বাবে হোক নতুবা জীৱনৰ বিভিন্ন সংকটপূৰ্ণ মুহূৰ্ত যদি আপোনালোকে ইতিমধ্যে পাৰ কৰিছে সেই সকলোৰে পৰা আপোনালোকে অব্যাহতি পাবলৈ অৰ্থাৎ জীৱনৰ সকলো ক্ষেত্ৰতে আপোনালোকে জয় লাভ কৰিবলৈ সক্ষম হ'ব খুব সম্ভৱ এই সময়ছোৱাত আপোনালোকৰ দূৰত ভ্ৰমণ হ'বও পাৰে লগতে এই সময়ছোৱাত কিন্তু আপোনালোকৰ চাকৰিৰ যোগ দেখিবলৈ পোৱা গৈছে বা আপোনালোকে যদি বিজনেছ কৰি আছে তেন্তে বিজনেছৰ ক্ষেত্ৰত যথেষ্ট গ্ৰোথ আৰু ডেভেলপ কৰা দেখিবলৈ পোৱা গৈছে লগতে যিসকল শিক্ষাৰ্থীয়ে ঘৰৰ পৰা বহুত দূৰত পঢ়িবলৈ ইচ্ছা কৰিছিল হায়াৰ ষ্টাডিজৰ বাবে তেওঁলোকে ৰিচাৰ্চ কৰিবৰ বাবে হয়তো কোনো এব্ৰডত নতুবা ঘৰৰ পৰা বহু হাজাৰ কিলোমিটাৰ যোৱাৰ কথা চিন্তা কৰিছিল তেওঁলোকৰ মনৰ আশা পূৰণ হ'ব এই সময়ছোৱাত ক'বলৈ গ'লে আপোনালোকৰ নেম ফেম পপুলাৰিটি বাঢ়িব আপোনালোকৰ জীৱনলৈ যথেষ্ট এবান্ডেন্স গুড লাক সৌভাগ্য কঢ়িয়াই আহিব বুলি ক'ব পাৰি লগতে এই সময়ছোৱাত আপোনালোকে যদি দূৰ ভ্ৰমণ কৰিবলগীয়া হয় কিন্তু সেই ভ্ৰমণৰ ক্ষেত্ৰত আপোনালোক যথেষ্ট বেনিফিটেড হ'ব আপোনালোকে যথেষ্ট উপকৃত হ'ব গতিকে আপোনালোকে যিয়ে কৰি আছে এই সময়ছোৱাত হয়তো আপোনালোকে নিজৰ ভ্ৰমণৰ জৰিয়তে নিজে হয়তো নিজৰ ফালৰ পৰা কিছু
কষ্ট কৰি আপোনালোকে দূৰত গলেহে হয়তো জীৱনৰ বিভিন্ন ক্ষেত্ৰত উপকৃত হ'বলৈ সক্ষম হ'ব গতিকে এই সময়ছোৱাত আপোনালোকে জীৱনৰ বিভিন্ন ক্ষেত্ৰত যদি ঘৰৰ পৰা বহুত দূৰলৈ যাবলগীয়া হয় নতুবা যাত্ৰা কৰিবলগীয়া হয় নতুবা আপোনালোকৰ যদি বিয়াৰ কথা বতৰা চলিছে এই সময়ছোৱাত যদি আপোনালোকৰ দূৰৰ পৰা সম্পৰ্ক আহে তেন্তে এই ক্ষেত্ৰত কিন্তু আপোনালোকে সিধা না নকৰিব আপোনালোকে বিশেষকৈ বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত এই সময়ছোৱাত দূৰৰ পৰা যদি প্ৰপ'জেল আহে তেন্তে সেই ব্যক্তিজন যথেষ্ট ভাল হোৱাৰ সম্ভাৱনা আছে কিয়নো এই সময়ছোৱাত আপোনালোকৰ ভ্ৰমণৰ জৰিয়তে দূৰ যাত্ৰাৰ জৰিয়তে জীৱনৰ বিভিন্ন ক্ষেত্ৰত উপকৃত হ'বলৈ সক্ষম হোৱা দেখিবলৈ পোৱা গৈছে গতিকে এই তিনিখন কাৰ্ডৰ পৰাই বুজা গ'ল যে প্ৰথম অৱস্থাত আপোনালোকে ধৈৰ্য ধৰক প্ৰথম অৱস্থাত আপোনালোকে জীৱনৰ বিভিন্ন ক্ষেত্ৰত কি পদ্ধতি অৱলম্বন কৰিলে জীৱনটো কেনেকৈ আগবঢ়াই নিলে আপোনালোকে হয়তো নিজৰ গন্তব্যস্থান নিজৰ লক্ষ্যস্থান পাবলৈ সক্ষম হ'ব সেই বিষয়ে আপোনালোকে প্ৰপাৰ প্লেনিং আৰু ষ্ট্ৰেটেজি বনাওক তাৰ পিছত আপোনালোকে কৰ্ম কৰা আৰম্ভ কৰক আপোনালোকে একচন লোৱা আৰম্ভ কৰক আৰু শেষৰ পৰ্যায়ত আপোনালোকে এনে ধৰণৰ যদি নিজৰ কামসমূহ কৰি গৈ থাকে তেন্তে নিশ্চয় নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব আপোনালোকৰ নিজৰ ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰতে হওক নতুবা আপোনালোকৰ নিজৰ কেৰিয়াৰ ক্ষেত্ৰতে হওক এই দুমাহ সময়ৰ শেষৰ সময়খিনিত আপোনালোকে যথেষ্ট উপকৃত হ'বলৈ আগবাঢ়ি যাবলৈ উন্নতি কৰিবলৈ সক্ষম হ'ব এই সময়ছোৱাত আপোনালোকৰ জীৱনত গ্ৰোথ ডেভেলপমেন্ট সাকসেস প্ৰসপেৰিটি এবান্ডেন্স গুড লাক এই সকলোবোৰৰ সমাহাৰ হোৱা দেখিবলৈ পোৱা গৈছে লগতে টেৰটৰ ফালৰ পৰা আপোনালৈ যথেষ্ট আশীৰ্বাদ ব্লেছিংছ থাকিল আপোনালোকে নিশ্চয় পজিটিভ এনাৰ্জি ক্লেইম কৰিবলৈ কিন্তু পাহৰি নাযাব লগতে গাইডেন্সৰ বাবে কাৰ্ড আহিছে এজ অফ পেন্টিকলছ অৰ্থাৎ এই সময়ছোৱাত আপোনালোকৰ মনলৈ ভালদৰে শুনিব এই সময়ছোৱাত আপোনালোকৰ মনলৈ যি নতুন আইডিয়াছ আহে যি নতুন ধাৰণা আহে নতুবা বহু দিনৰ পৰা আপোনালোকে যদি কিবা কৰিম বুলি ভাবি আছে কিন্তু আপোনালোকে একচন লোৱা নাই তেন্তে এই সময়ছোৱাত কিন্তু আপোনালোকে একচন লোৱাৰ বাবে প্ৰপাৰ টাইম বুলি ক'ব পাৰি আপোনালোকে আৰু বিলম্ব নকৰিব চাওতে বছৰটো গৈ শেষ হ'বলৈ হৈছে গতিকে এই সময়ছোৱাত আপোনালোকে সকলোবোৰ কথা ভাবি চাৰি সকলোবোৰ দিক ভালদৰে চিন্তা কৰি আপোনালোকে নিজৰ কৰ্মত আগবাঢ়ি যাওক আৰু পিছ হুহুকি নাচাব হয়তো এই সময়ছোৱাত কিছুমান আপোনালোকৰ জীৱনত অবষ্টেকলছ আহিব পাৰে কিছুমান বাধা বিঘিনি আহিব পাৰে বা কোনো ক্ষেত্ৰত আপোনালোকে মানসিকভাৱেও হয়তো কিছু দুৰ্বল অনুভৱ কৰিব পাৰে কিন্তু এটা কথা মনত ৰাখিব কাম কৰিবই লাগিব কিয়নো সময় কেতিয়াও ৰৈ নাথাকে বাকি ব্যক্তিগত সম্পৰ্কসমূহ লাহে লাহে ভাল হৈ গৈ থাকিব কিয়নো আমি ইজনে আনজনক বুজিবলৈ হয়তো কিছু সময় লাগে আৰু ক'বলৈ গ'লে আমাৰ এনাৰ্জি লেভেলটো সদায় কিন্তু একে নাথাকে গতিকে মই আশা কৰিছো এই দুমাহ সময়ছোৱা আপোনালোকৰ জীৱনৰ বাবে গোল্ডেন পিৰিয়ড হওক জীৱনত সকলো ক্ষেত্ৰতে আপোনালোকে যেন আগবাঢ়ি যাবলৈ উন্নতি কৰিবলৈ সক্ষম হয় তেনে মোৰ প্ৰিয় ভিউৱাৰ্ছ এয়া হ'ল যিসকলৰ জন্মৰ তাৰিখ যিকোনো মাহৰ 4 13 22 আৰু 31 তেওঁলোকৰ বাবে অহা দুমাহ সময়ৰ ভিতৰত তিনিটা ভৱিষ্যতবাদী বুলি ধৰি লওক আজিৰ ভিডিঅটো চাই যদি ভাল লাগিছে তেন্তে আজিৰ ভিডিঅটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী